জ্যোতিষশাস্ত্ৰত এষাৰ কথা আছে, শনি মাৰেতো কোন তাৰে, গুৰু বচায়েতো কোন বিগাৰে। অৰ্থাৎ শনিয়ে মাৰিব খুজিলে কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু গুৰুৱে বচাব খুজিলে কোনেও বেয়া কৰিব নোৱাৰে। নমস্কাৰ, মই আপোনালোকৰ জ্যোতিষ বন্ধু অভিজিত হাজৰিকা। সূৰ্যদেৱৰ দুজন পুত্ৰ, যমদেৱ আৰু শনিদেৱ। যমদেৱে মৃত্যুৰ পাছত ন্যায় প্ৰদান কৰে আৰু শনিদেৱে গোটেই জীৱন কালত অৰ্থাৎ কৰ্মৰ ওপৰত জীৱিত কালতে শাস্তি প্ৰদান কৰে। সেই শনিদেৱক ন্যায়ৰ দেৱতা আৰু দণ্ডনায়ক বুলি আমি কওঁ। সূৰ্যদেৱ পোহৰ আৰু আত্মাৰ গৰাকী। ইয়াৰ বিপৰীতে তেওঁৰ পুত্ৰ শনিদেৱ আন্ধাৰ আৰু মৃত্যুৰ গৰাকী। মহৰ্ষি পৰাশৰে শনিদেৱক কৰ্ম, আয়, মৃত্যু আৰু দুখৰ ওপৰত অধিকাৰ দিছে। ফল দীপিকাত শনিদেৱক আয়ু, আজীৱিকা, গম্ভীৰ বেমাৰ আৰু পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ দিছে। মহৰ্ষি পৰাশৰৰ মতে দুখ ক'ৰ পৰা আহিব? বেমাৰৰ পৰা, আয়ৰ অভাৱৰ পৰা, সম্পত্তিৰ লোকচানৰ পৰা আৰু বিচ্ছেদৰ পৰা। সেই শনিদেৱক দুখ আৰু বিচ্ছেদৰ গ্ৰহ বুলি কওঁ। আৰু সেইবাবেই জ্যোতিষশাস্ত্ৰত শনিদেৱক সৰ্বাধিক পাপী অৰ্থাৎ দুখ দিব পৰা গ্ৰহৰ মৰ্যাদা দিয়া হৈছে। এই ৰাহু আৰু কেতুতকৈও বহুগুণ পাপী আৰু নিৰ্দয়ী গ্ৰহ। আজি আমি অশুভ শনিৰ ওপৰত আলোচনা কৰিম। এই সৰ্বাধিক লেহেম গতিত যোৱা গ্ৰহ। এটা ৰাশিতে ২৮টা বছৰ পাৰ কৰে। ইয়াৰ মহাদশা চলে সুদীৰ্ঘ ১৯টা বছৰ। আন গ্ৰহৰ মহাদশাত শনিৰ অন্তৰ্দশা, প্ৰত্যন্তৰ দশা, সূক্ষ্ম দশা, প্ৰাণদশা চলিয়েই থাকে। ইয়াৰ উপৰিও শনিৰ মাৰাত্মক ৭.৫টা বছৰ আৰু ধায়াৰ ২৮টা বছৰ আছেই। গতিকে এজন মানুহৰ গোটেই জীৱন ধৰি এই প্ৰভাৱ দি থাকে আৰু শনি বেয়া হ'লে প্ৰায় সৰ্বশ্ৰান্ত কৰি তোলে। গতিকে অশুভ শনিয়ে এজন মানুহক কিমান কষ্ট দিব পাৰে সেইজন অকল ভুক্তভোগীজনেহে জানে। আপুনি মই কল্পনাও কৰিব নোৱাৰোঁ। শুক্ৰ আৰু বুধক বাদ দি সূৰ্য, চন্দ্ৰ, মংগলৰ লগত শনিয়ে নৈসৰ্গিকভাৱে শত্ৰুতা ৰাখে। এই গ্ৰহৰ লগ্নত শনিদেৱ অকাৰক বা মাৰক গ্ৰহ হৈ পৰে আৰু অতি বেয়া ফল দিবলৈ বাধ্য হৈ পৰে। শনিদেৱ শুক্ৰৰ তুলা ৰাশিত ২০ ডিগ্ৰীত পৰম উচ্চ আৰু মংগলদেৱৰ মেষ ৰাশিত ২০ ডিগ্ৰীত পৰম নীচ হৈ পৰে, য'ত অতি ভয়াৱহ নিষ্ফল প্ৰদান কৰে। সূৰ্য ৰাশি সিংহ আৰু চন্দ্ৰ ৰাশি কৰ্কট, তাতো এই বেয়া ফলেই দিয়ে। অৰ্থাৎ আপোনাক নানা প্ৰকাৰৰ দুখ দিব। অশুভ শনিৰ দৃষ্টিও বৰ ভয়ানক। ইয়াৰ ৩টা দৃষ্টি আছে। তৃতীয়, সপ্তম আৰু দশম। এই দৃষ্টি অধোমুখী আৰু বিচ্ছেদাত্মক। ই যলৈ দৃষ্টি দিয়ে সেই স্থানৰ সুখৰ বিচ্ছেদ ঘটায় আৰু নানা ধৰণৰ বেমেজালি বাধাৰ সৃষ্টি কৰে। চমুৱাই ক'বলৈ গ'লে পত্ৰিকা এখনত লগ্নপতিৰ শত্ৰু হ'লে বা মাৰক হ'লে বা অকাৰক হ'লে বা শত্ৰু গ্ৰহৰ লগত যুতি কৰিলে ই অতি বেয়া ফল দিবলৈ বাধ্য হয়। অৰ্থাৎ বেমাৰজনিত অসুবিধা, আয়জনিত অসুবিধা, বিচ্ছেদজনিত অসুবিধা, সম্পত্তিজনিত সমস্যাৰ সৃষ্টি কৰে। জ্যোতিৰ ফালৰ পৰাও শুক্ৰ আৰু কিছু পৰিমাণে বুধক বাদ দি অশুভ শনিয়ে প্ৰায় সকলো গ্ৰহৰ লগতে বেয়া ফলেই দিয়ে। শনি আৰু ৰাহুৰ লগত আমি জানোৱে পিত্তদোষ বা চাপিত দোষৰ সৃষ্টি হয়। অশুভ শনিয়ে মংগলৰ লগত যুতি কৰিলে মনত অতি অস্থিৰতা আনি দিয়ে, মনলৈ অপৰাধিক প্ৰবৃত্তি আনি দিয়ে আৰু নানা ধৰণৰ দুৰ্ঘটনা সঘনাই ঘটায়। শনি চন্দ্ৰৰ যুতিক বিষ যুগ বুলি কোৱা হয়, কাৰণ ই মনত বিষৰ পাহাৰ গঢ়ি তোলে, মনটো অকলশৰীয়া কৰি তোলে। সেইকাৰণে ইয়াক সত্যাহ যুগ বুলিও কোৱা হয়। ইয়াৰ লগত অশুভ ৰাহু, কেতু যদি সম্পৰ্ক ঘটে মনত ৰাখিব ই প্ৰায়েই
উন্মাদনাৰ সৃষ্টি কৰে। পত্ৰিকা এখনত প্ৰতিটো টিক মানে অশুভ স্থানত অৰ্থাৎ ষষ্ঠ ঘৰ, অষ্টম ঘৰ আৰু দ্বাদশ ঘৰত শনিক কাৰকত্ব দিয়া হৈছে। ষষ্ঠ ঘৰৰ পৰা আমি ৰোগ, ৰিপু, ঋণ, শত্ৰু, নৌকৰ, কম্পিটিশ্যন আদি বিচাৰ কৰোঁ। অশুভ শনিয়ে এই স্থানৰ পৰা আপোনাক বেয়া ফল প্ৰাপ্তি কৰায়। অৰ্থাৎ আপোনাৰ ৰোগ বাঢ়িব, ঋণ বাঢ়িব, বিশ্বাসী কৰ্মচাৰীৰ অভাৱ ঘটিব আৰু কোনো কম্পিটিটিভ এক্সামত, যিকোনো কম্পিটিশ্যনত আপুনি সুফল পাব নোৱাৰে, চাকৰি নাপাব, তেনেকুৱা বহুত ধৰণৰ অসুবিধা আপুনি দিব। এতিয়া শনিয়ে আপোনাক কি কি ৰোগ দিব পাৰে? ত্ৰিদোষ, কফ, পিত্ত আৰু বাতৰ ভিতৰত শনিদেৱক বাতৰ ওপৰত অধিকাৰ দিয়া হৈছে। অৰ্থাৎ বাত বা বায়ুজনিত সকলো ৰোগ শনিৰ নিয়ন্ত্ৰণত পৰে। ইয়াৰ উপৰি শনিদেৱক হাড়ৰ যোৰা, স্নায়ু অৰ্থাৎ নাৰ্ভাছ ছিষ্টেম ইয়াৰ ওপৰত অধিকাৰ দিছে। ইয়াৰ উপৰিও ঠাইক বাদ দি কঁকালৰ তলৰ অংশৰ সকলো ৰোগ, হাড়ৰ বিষ, হাড় ক্ষয় যোৱা, স্নায়ুৰ বিকাৰ, পেৰালাইচিছ, কথা পাহৰা, কিডনী ষ্টোন আদি বেমাৰ শনিৰ নিয়ন্ত্ৰণতে পৰে। আৰু দীঘলীয়া বেমাৰবোৰো শনিয়ে প্ৰদান কৰে যদি অশুভ ৰাহু আৰু কেতুৰ সংস্পৰ্শলৈ আহে। যিবোৰ বেমাৰ সহজে ভাল নহয়, অৰ্থাৎ কেঞ্চাৰ, টিবি আদি বেমাৰ শনিৰ আৰু অশুভ ৰাহু কেতুৰ নিয়ন্ত্ৰণত পৰে। দ্বিতীয় ত্ৰিক স্থান অৰ্থাৎ অষ্টম স্থানৰ পৰা আমি পৈতৃক সম্পত্তি চাওঁ। শনি পীড়িত ব্যক্তিয়ে পৈতৃক সম্পত্তিৰ বাবে সংঘৰ্ষ কৰিব লাগে। কেতিয়াবা পৈতৃক সম্পত্তিৰ বাবে মোকদ্দমাৰ মুখামুখি হ'বলগীয়া হয়। কেতিয়াবা পৈতৃক সম্পত্তি প্ৰাপ্ত কৰিব নোৱাৰে। এই স্থানৰ পৰা আমি দুৰ্ঘটনাও চাওঁ, মৃত্যুসম কষ্টও চাওঁ। অৰ্থাৎ শনি বেয়া হ'লে আপোনাক সঘনাই দুৰ্ঘটনা দিব আৰু মৃত্যুসম কষ্ট প্ৰদান কৰিব। তৃতীয় ত্ৰিক স্থান অৰ্থাৎ 12 হাউচৰ পৰা আমি বন্ধন আৰু মুখ আৰু মূলতঃ ব্যয় চাওঁ। অৰ্থাৎ ব্যয় ক'ৰ পৰা আহিব? বন্ধনৰ ব্যয় অৰ্থাৎ জেল, মোকদ্দমাৰ ব্যয়, মৃত্যুৰ লগত জড়িত ব্যয় অৰ্থাৎ হস্পিটেল ডক্তৰজনিত ব্যয় অশুভ শনি আপোনাক প্ৰদান কৰিব। শনি বিচ্ছেদাত্মক গ্ৰহ। ই যদি অশুভ হৈ লগ্নৰ লগত সম্পৰ্ক ঘটাই মানুহজন সদায় আইচলেট অৰ্থাৎ অকলশৰীয়া হৈ পৰে, সদায় ডিপ্ৰেশ্যনত থাকিব লাগে আৰু ইণ্ট্ৰভাৰ্ট হয়, অৰ্থাৎ কাৰো লগত কথা শ্বেয়াৰ নকৰে। শনি আন্ধাৰৰ প্ৰতীক। ই ক'লা আৰু নীলা ৰং প্ৰতিনিধিত্ব কৰে। অশুভ শনিয়ে প্ৰভাৱিত ব্যক্তিৰ নখ নীলা হয়, নখত দীঘল আঁচ পৰে, মানুহজনৰ পিত্ত বাঢ়ে, তেজত হিমোগ্ল'বিন কমে, হাতৰ ছাল ছিগে আৰু শৰীৰত পানী কমে। অশুভ শনিয়ে যদি অশুভ ৰাহু আৰু মংগলৰ লগত যুতি বান্ধে, তেতিয়া মানুহজন নিচাগামী হৈ পৰে। অৰ্থাৎ মদ, ভাং, ড্ৰাগছৰ এডিকশ্যন মানুহজনৰ জীৱনলৈ আনি দিয়ে আৰু ইয়াক সহজতে আপুনি মানুহজনৰ পৰা আঁতৰাব নোৱাৰে, চাব নোৱাৰে। এতিয়া আমি অশুভ শনিৰ পীড়াৰ পৰা মুক্তি পাবৰ বাবে জ্যোতিষশাস্ত্ৰত থকা কিছু বিধান আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰথম বিধানটো হ'ল হনুমানৰ আৰাধনা। হনুমান চালিচা পাঠে শনি পীড়িত সকলো পীড়াৰ পৰা আপোনাক মুক্তি দিব পাৰে। শনিৰ বিস্মৃত ওম শম শনিশ্বৰায়ে নমঃ এক জপমালা যদি সদায় কৰে, ইয়াৰ পৰা আপুনি সুফল পাব। সংকল্প লৈ শনিবাৰটো আপুনি মানিব। শনিবাৰে শনি মন্দিৰলৈ যাব আৰু তাত বন্তি জ্বলাব মিঠাতেল আৰু তিল দি।
ভোজনৰ এটা অংশ কুকুৰ আৰু কাউৰীক খুৱাব। মজদুৰ শ্ৰেণীক সহায় কৰিব। তেনে ব্যক্তিক ক'লা নীলা বস্তু উপহাৰ দিব। শনি অতি বেয়া হ'লে দক্ষিণমুখী ঘৰত কেতিয়াও নাথাকিব। আৰু যদি শনি অতি মাৰক হৈ পৰে তেতিয়া বিধিগতভাৱে শনি মন্দিৰত গৈ আপোনাৰ চাহ দান কৰিব। সকলোতকৈ ডাঙৰ কথাটো হ'ল কোনো কাম পিছলৈ পেলাই নথব। সময়ৰ কাম সময়ত কৰিব। ৰুটিন লাইফ মেনশ্যন কৰিব। শনি পীড়াৰ পৰিত্ৰাণৰ এইটো এটা বেষ্ট উপায়। সুন্দৰকাণ্ড ৰামায়ণ পঢ়া আৰম্ভ কৰক। দেখিব লাহে লাহে শনিজনিত পীড়াৰ পৰা আপুনি মুক্তি পাইছে। আৰু ব্যক্তিগতভাৱে জানিব খুজিলে, জন্ম পত্ৰিকা বিশ্লেষণ কৰিব খুজিলে স্ক্ৰীণত মোৰ নম্বৰটো দিয়া আছে। অনলাইন পত্ৰিকাত চাই মই বিশ্লেষণ কৰি দিওঁ আৰু তাৰ দৰকাৰী পৰামৰ্শ আগবঢ়াওঁ। অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰিব আৰু কিবা সন্দেহ থাকিলে কমেণ্ট কৰিব। ধন্যবাদ।